তামাৰহাটৰ কুকিলাডাঙ্গা গাঁৱত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। বাংলাদেশৰ পৰা আহি হিন্দু পৰিয়ালৰ মাটি দখল কৰা কাৰ্যত নামি পৰিছে দুগৰাকীকৈ ব্যক্তি। আব্দুছ সালাম খান আৰু মোতালেব শেখে অবৈধভাৱে অসমৰ বাসিন্দাৰ নথিপত্ৰ প্ৰস্তুত কৰি মাটি দখলত নামি পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিশাৰ ভাগত দা কোঠাৰলৈ উক্ত মাটিত গৃহ নিৰ্মাণ কৰা আৰম্ভ হোৱাত আতংকিত হৈছে স্থানীয় লোক। আব্দুছ সালাম খান আৰু মোতালেব শেখৰ নাগৰিকত্বৰ নথিপত্ৰ প্ৰমাণ কৰাৰ লগতে মাটি দখল কৰা কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ দাবী উঠিছে সৰ্বত্ৰে। ইপিনে সালাম খান আৰু মোতালেব শেখৰ মৃত জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে আছে সন্দেহযুক্ত নাগৰিকৰ গোচৰ। মই কামাৰডাঙ্গা আঞ্চলিক আঞ্চল এডুকেশ্যন ছেক্ৰেটাৰী। মোৰ নাম আশৰাফুল আলম মণ্ডল হয়। আমি ইয়াত মোটামুটি 2 মাহ আগত এটা বৈঠক কৰিছিলোঁ। ফণীন্দ্ৰ চন্দ্ৰ ধৰ আৰু ধানুখাৰ মাজত এটা মাটি সম্পত্তি লৈ কিবা এটা বিবাদ হৈছিল। কিন্তু সিহঁতৰ নথিপত্ৰত দেখিলোঁ যে ধানুখাই 1968 চনত তেওঁৰ সপৰিয়ালে বাংলাদেশলৈ গুচি যায়। তাৰপিছত ইহঁতে আকৌ ক'ৰ পৰা আহি কিনি ইহঁতৰ আব্দুছ সালাম খান নামৰ ল'ৰা এটা আছে আৰু মোতালেব খান, এই দুটাই আহি ইহঁতৰ সম্পত্তিৰ মাজত আহি বেদখল দিবৰ কাৰণে চেষ্টা কৰি আছিল। আমি বহুত চেষ্টা কৰিলোঁ বাধা দিয়াৰ কাৰণে, কিন্তু আমিও নোৱাৰিলোঁ, প্ৰশাসনেও নোৱাৰে। তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এটাই আবেদন যে আমাৰ মুছলিম আৰু হিন্দুৰ মাজত যিটো মিলাপ্ৰীতি ভাতৃত্ববোধ আছে সেইখিনি বজাই ৰাখিবৰ কাৰণে তাক ইয়াত এটা কঠোৰ ব্যৱস্থা নিৰাপত্তা সিহঁতক দিব লাগে, এইটোই মোৰ আবেদন।